জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসমলৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ পিছত মই কি ক'ব বিচাৰিছোঁ সেয়াও আপুনি হয়তো গম পাইছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত এবাৰো জুবিন গাৰ্গৰ নাম শুনিবলৈ পোৱা নগ'ল। আমি আশা কৰিছিলোঁ জুবিন গাৰ্গৰ নাম প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণ প্ৰসংগত স্থান পাব। এই কথাটো প্ৰধানমন্ত্ৰীগৰাকীৰ মুখেৰে শুনিবলৈ পোৱাহেঁতেন আমি আৰু গৌৰৱান্বিত হ'লোহেঁতেন। যিগৰাকী জুবিন গাৰ্গক লৈ অসমীয়াই সপোন দেখে, যিগৰাকী জুবিন গাৰ্গৰ গান পুৱাৰ পৰা নিশালৈকে শুনে, যিগৰাকী জুবিন গাৰ্গৰ গীত পুৱাৰ পৰা নিশালৈকে শুনা প্ৰতিগৰাকী অসমীয়াই জুবিন গাৰ্গক ভগৱানৰ দৃষ্টিৰে চায়, সেইগৰাকী ব্যক্তিক উচিত সন্মান দিয়াটো, সেইগৰাকী ব্যক্তিৰ বাবে সকলোৱে কাম কৰাটো, সেইগৰাকী ব্যক্তিৰ প্ৰশংসাত পঞ্চমুখ হোৱাটো সকলোৱে বিচাৰিব আৰু জুবিন গাৰ্গৰ বাবে সেইখিনি কৰাটো আমি বিচাৰোঁ অসমীয়া হিচাপে। এতিয়া বিষয়টো সেইটো নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত দুখ প্ৰকাশ কৰিছে বা তাৰ পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ পৰৱৰ্তী সময়ত এই বিষয়টোক লৈ তেওঁলোকে দুখ প্ৰকাশ কৰিলে। কিন্তু অসমলৈ অহাৰ পিছত যি জুবিনৰ অসম বুলি কোৱা হয়, জুবিন গাৰ্গৰ অসম এইখন, সেই জুবিন গাৰ্গৰ অসমত অসম কিহৰ বাবে পৰিচিত? অসম পৰিচিত জুবিন গাৰ্গৰ বাবে, অসম পৰিচিত চাহৰ বাবে, অসম পৰিচিত গড়ৰ বাবে, এশিঙীয়া গড়ৰ বাবে। সেই তাৰে আমাৰ আটাইতকৈ ডাঙৰ যিটো সম্পদ জুবিন গাৰ্গ, সেই জুবিন গাৰ্গক বাদ দি অসম এতিয়া সম্পূৰ্ণ নহয়। সেয়েহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মুখত জুবিন গাৰ্গৰ প্ৰসংগ নুশুনাটোৱে সঁচাকৈ আমাক দুখ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত আমি জুবিন গাৰ্গৰ প্ৰসংগ শুনিব বিচাৰিছিলোঁ। প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণত জুবিন গাৰ্গৰ সৃষ্টি আৰু কৃষ্টিৰ প্ৰসংগই স্থান পাব লাগিছিল। জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ দাবী উত্থাপন কৰিছে অসমৰ ৰাইজে। আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত অসমলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ নাম উল্লেখ নকৰিলে। 29 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিব, জুবিন গাৰ্গৰ নাম ক'বও পাৰে। এতিয়া বিতৰ্ক বা এতিয়া এই বিষয়টোক লৈ আলোচনা সমালোচনা হোৱাৰ পিছত নাম ক'বও পাৰে। কিন্তু ডাঙৰ বিষয় এইটোৱেই হৈছে যে জুবিন গাৰ্গ অসমৰ বাবে কি সেয়া আমি এবাৰ বুজাই দিব বিচাৰিছোঁ যে অসমখন সম্পূৰ্ণ নহয় জুবিন গাৰ্গবিহীনভাৱে। জুবিন গাৰ্গবিহীনভাৱে অসমখন আমি কল্পনা কৰিব নোৱাৰোঁ। আমি এবাৰ ক'ব বিচাৰিছোঁ পূবলৈ চোৱাৰ যি নীতি আছে কেন্দ্ৰীয় চৰকাৰৰ, সেই নীতিৰ সমান্তৰালভাৱে, পূবলৈ চোৱাৰ নীতিৰ সমান্তৰালভাৱে জুবিন গাৰ্গক উপযুক্ত সন্মান দিয়াৰ নীতিও অসমীয়াই এতিয়া বিচাৰে। সেই অসম আগৰে পৰা বঞ্চিত, অসম আগৰে পৰা বৈষম্যমূলক নীতিৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আহিছে বুলি ৰাজনৈতিক দলৰ নেতাসকলে কৈ থকাৰ সমান্তৰালভাৱে আমি এতিয়া এইটোও বিচাৰোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত জুবিন গাৰ্গৰ প্ৰসংগ ওলাব লাগিছিল। নোলোৱাৰ পিছত আমি দুখ পাইছোঁ। আমাৰ স্পষ্ট কথা।